অক্ষেপতা কংগ্রেসর এমপি সদস্য প্রার্থী আমার ছজনে দাবী করেছিল, লগত ময়ো যেন দাবী করেছিল। করার পিছতে আমার আন্ডারস্ট্যান্ডিংৰ মাজত বুজাবুজি দুজন অটল আছিলে খেলাৰ কাৰণে। খেলাৰ টিকেটৰ সকলো অটল থকাৰ পিছতে আমাৰ সংগঠনে যাক কয়, আমাৰ এজন নেতা আছিলে মোৰ অলপ ঘনিষ্ঠ ৰেহান্দা, তেওঁ কৈছিলে সংগঠনে যোনে যোনে সংগঠন কৰিছে কংগ্ৰেছ কৰি তেওঁৰ টিকেটটো একদম খাটাং টিকেট হ'ব। বুথ কমিটি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ইয়াত উপস্থিত আছে আৰু মণ্ডল কমিটিৰ প্ৰেচিডেণ্টও লিখি দিছে। ইয়াত আমাৰ অক্ষেপতাৰ টিকেটত বহুত অনিয়ম হৈছে। বুথ কমিটিৰ প্ৰেচিডেণ্টে চাওক, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সকলোৱে চহী দি ইয়াত সকলো টিকেট দিয়াৰ বাবে আবেদন কৰিছিলে, কোনো গুৰুত্ব নিদি ইয়াত মণ্ডল কমিটিৰ প্ৰেচিডেণ্টে লিখি দিছে। ইয়াত মেম্বাৰ 10জনৰ সমৰ্থনৰ আছিলে, 9জনে আমাক তাজুদ্দিন দাক সমৰ্থন কৰিছিলে। কোনো সংগঠন নকৰাকৈ অনিয়ম কৰি এজনে টানা কান্দাৰ ওচৰৰ লিডাৰে মানে হাতত ধৰি কান্দাৰ কাৰণে টিকেটটো তেওঁক দিয়া কাৰণে আমাৰ সকলো সংগঠন কংগ্ৰেছৰ সংগঠনে বুথ কমিটিৰ প্ৰেচিডেণ্টে কাউন্সিলাৰে বুথ কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু মেম্বাৰসকলে বহুত দুখ পাইছে। গতিকে সকলো মানুহে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সকলোৱে গোট খাই বহুত দুখ পাইছে। দুখ পোৱাৰ পিছতে এতিয়া আমাৰ এটা সিদ্ধান্ত হ'ব কি কৰা যায়। এটা সিদ্ধান্ত অলপ পিছত আমি আলোচনা কৰি আপোনালোকক 2 দিনৰ ভিতৰত কি সিদ্ধান্ত লওক আমি আপোনালোকক জনাম বুলি। কাক দিয়া হৈছে টিকট? আমাৰ থানাৰ ওচৰত এজন লিডাৰ আছে, তেওঁ সিদিনাখন অটৰ পৰা ইয়াত কংগ্ৰেছত আহিছিলে আৰু তেওঁৰ খুলখালিয়াক টিকেট দিয়া হৈছে। মানে কংগ্ৰেছ দলৰ বাহিৰৰ মানুহক টিকট দিয়া হৈছে নেকি? আৰু আমাৰ ৰেহান্দা মোৰ অলপ ঘনিষ্ঠ মানুহ, মোৰ 16ত যেতিয়া সভাপতি হৈছে তাৰ পৰা মই তেওঁৰ লগত আছিলোঁ। তেওঁ যিবিলাক কথা কয় দুৰ্নীতিবাজ, কিবা টিকেট নহ'ব, কংগ্ৰেছে যোনে কংগ্ৰেছ কৰিছে টিকেট দিব, এইবিলাক একদম মিছা। এইবিলাক একদম মিছা, একদম ডাঙৰ ডাঙৰ ডাইলগ মাৰি থাকে। আৰু তেওঁক দেখি কংগ্ৰেছ মানুহে কৰা নাই, দেশৰ পৰিস্থিতি বুজি কংগ্ৰেছ কৰে। তেওঁৰ ক্ষমতা থাকিলে কংগ্ৰেছ বাহিৰৰ মানুহ তেওঁক ৰাখচোন। তেওঁ ভাবিছে মানুহে তেওঁৰ লগত ওচৰত আহি আছে, এইবিলাক একদম জুমলা, এইবিলাক জুমলা আপোনালোকে দেখি লওক। এতিয়া আজি মানুহ অপজিট আমাৰ মানুহে বেলেগ অপশ্যন নাই, কি দল কৰিব। কংগ্ৰেছে আমাক এইটো সঁচা আমাক আগত বহি সমৰ্থন কৰে, কিন্তু কিছুমান লিডাৰসকলে মানে কংগ্ৰেছটো ব্যক্তিগতত লৈ গ'ল। এইটো কংগ্ৰেছ দল বেয়া নহয়, কংগ্ৰেছ দল বহুত, কিন্তু কিছুমান লিডাৰৰ নেতৃত্ব যোৱাৰ পিছতে কিছুমান মানুহে আৰু কি কৰে আপোনালোকে সমষ্টিত বুজি পাইছে। আজি দেখক শ মানুহে ইয়াত আহি বহুত দুখ পাইছোঁ আমি, বহুত বেয়াও লাগিছে। ইমান দিনৰ পৰা সংগঠন কৰা মানুহক টিকেট নিদিয়ে আৰু সংগঠন এতিয়া মানুহে এনেকুৱা হ'লে আস্থা বিশ্বাস আপোনালোকৰ মানে কংগ্ৰেছৰ ওপৰত মানে যাব। এতিয়া ৰাইজে কি বিচাৰিছে, মানে দল ত্যাগ কৰিব নে নিৰ্দলীয় হিচাপে নিৰ্বাচন কৰিব? আপোনাক 2 দিনৰ ভিতৰত আমি আপোনাক জনাই আছোঁ। যিহেতু অহাকাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন, আপোনালোকে কি সিদ্ধান্ত লৈছে? দলীয় টিকটৰ পৰা যিহেতু আপোনালোক বঞ্চিত হৈছে, আপোনালোকক মানে সমৰ্থন কৰা নাই দলৰ পৰা এক প্ৰকাৰ, এতিয়া আপোনালোকে নিৰ্দলীয় হিচাপত আপোনালোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নেকি? এতিয়া বুথ কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী মেম্বাৰসকলে সিদ্ধান্ত লৈছে। এইটো আমি কালি মানে আমাৰ এমপি মেম্বাৰৰ প্ৰাৰ্থী আমাৰ তাজুদ্দিন ভাইক আমি নমিনেশ্যন দিম বুলি আপোনালোকে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। মনোনয়ন পত্ৰ কাইলৈ দাখিল কৰিব দাখিল কৰিম। আৰু এটা কথা, আমাৰ জমিয়তে আমাৰ মানুহ সংগঠন জমিয়তেও তাজুদ্দিন ভাইক দিয়াৰ কাৰণে আমাৰ ৰাজ্যিক সভাপতি মস্তাক আনফৰ চাহেবেও ফোন কৰিছিলে, তেতিয়াও তেওঁ মানে গুৰুত্ব দিয়া নাই। ওপৰৰ পৰা বহুত ফোন কৰিছিলে সংগঠন, আপোনাক সকলোৱে জানে। কাৰ নেতৃত্ব দিছে তেনেকুৱা? কোন নেতা? কংগ্ৰেছৰ কোনগৰাকী নেতৃত্ব? সকলো ব্লক প্ৰেচিডেণ্টও টিকেট দিবলৈ বিচাৰিছিলে, সকলো এজন সোধক টিকেট দিবলৈ আবেদন কৰিছিলে, কিন্তু এক ৰেহান্দাই টিকেটটো তেওঁ ওচৰত যোৱাৰ পিছতে কয় আমি নিৰপেক্ষ, এনেকুৱা সেনেকুৱা। এইটো তেওঁ থানাৰে এজন লিডাৰ সেইদিনাখন অটৰ পৰা আহিছিলে, আহি এতিয়া হাতত ধৰে ভৰিত ধৰে ঢাক পাই কান্দিলে আৰু হাতত ধৰিলে কংগ্ৰেছৰ টিকেট হয় নেকি? এইটো এটা কথা হ'ল নেকি? আপোনালোকে কওক, আপুনি এইটো পঞ্চায়তৰ মানুহ, মই আপোনাক প্ৰশ্ন সুধিছোঁ, তেওঁ কেতিয়া কংগ্ৰেছ কৰিছিলে? সোধক, কংগ্ৰেছক কি মিটিঙত পালে?
আপোনাক মই প্ৰশ্ন কৰিছোঁ, আপুনি নিজৰ আপুনি নিজৰ ব্যাখ্যাটো আপুনি নিজৰ মন্তব্য আপুনি দিব বুলি মই আশাবাদী। মই অন্তত দুখ পাইছোঁ আৰু বহুত কথা আছে, এইবিলাক এতিয়া নকওঁ, সময় হ'লে মই বহুত কথা ওলাই দিম। আজি 3-4 দিন আগতে গোটেই ৰাতি কোনে টোপনি মাৰা নাই, কিহৰ কাৰণে মাৰা নাই, এইটো মই সকলো বস্তু টাইম হ'লে মোক জপিয়াই ল'লে মই সব কথা ওলাই দিম।